2026-27 বৰ্ষৰ বাবে যি বাজেট উত্থাপন কৰিলে তাক মই এক কথাত ৰঙীন কাপোৰেৰে মেৰিওৱা এটা উদং বাকচ বুলি অভিহিত কৰিব খুজিছোঁ। এই বাজেটত কেৱল সংখ্যাৰ বেকবাওনা আৰু অনাগত দিনৰ মিছা প্ৰতিশ্ৰুতিৰ বাহিৰে জনসাধাৰণৰ প্ৰকৃত সমস্যা সমাধানৰ কোনো স্পষ্ট পথ নাই। চৰকাৰখনে বিগত বছৰবোৰৰ দৰে এইবাৰো কেৱল আত্মপ্ৰশংসাত মগ্ন হৈ ৰাজ্যখনৰ মূল সমস্যাসমূহ সম্পূৰ্ণৰূপে আওকাণ কৰিছে। উপাধ্যক্ষ মহোদয়, মই সদনৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ ৰাজ্যখনৰ ভয়ংকৰ অৰ্থনৈতিক স্খলনৰ প্ৰতি। বৰ্তমান আমাৰ প্ৰতিগৰাকী অসমবাসীৰ মূৰত হাজাৰ হাজাৰ টকাৰ ঋণৰ বোজা জাপি দিয়া হৈছে। চৰকাৰে উন্নয়নৰ নামত যি হাৰত নিয়ন্ত্ৰণহীনভাৱে ঋণ লৈছে সি অসমক এক গভীৰ দেউলীয়া অৱস্থাৰ দিশ লৈ ঠেলি দিছে। বৰ্তমান এই ঋণৰ পৰিমাণ প্ৰায় 2 লাখ কোটি টকা হৈছে বুলি বিভিন্ন বাতৰিত প্ৰকাশ। 2015-16 চনত এজিৰ ৰিপৰ্ট মতে এই ঋণৰ পৰিমাণ আছিল 35,690 কোটি টকাহে আছিল। মই ইয়াত বিগত সময়ছোৱাৰ ভাৰতৰ মহাগণনাকাৰী CAG-AGৰ সমালোচনামূলক টকা সোঁৱৰাই দিব খুজিছোঁ। এজিৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ৰাজ্য চৰকাৰে লোৱা ঋণৰ এক বৃহৎ অংশ অনা উৎপাদনকাৰী কামত আৰু চৰকাৰী প্ৰচাৰ কাৰ্যত অপব্যৱহাৰ কৰা হৈছে। বাজেটখনৰ ধন সঠিকভাৱে ব্যৱহাৰ নকৰি বিত্তীয় অনুশাসন ভংগ কৰাৰ যি খতিয়ান এজিয়ে দাঙি ধৰিছে তাৰ উত্তৰ চৰকাৰে এই বাজেটত কিয় দিয়া নাই? ঋণ লৈ ঘিউ খোৱা এই নীতিয়ে অসমৰ ভৱিষ্যত প্ৰজন্মক অন্ধকাৰলৈ ঠেলিছে। বিগত কংগ্ৰেছ চৰকাৰৰ শেষৰটো বছৰ 2015-16 বৰ্ষত অসমৰ জনমূৰি বৃদ্ধিৰ হাৰ আছিল 15%। এতিয়া 2025-26 চনত জনমূৰি বৃদ্ধিৰ হাৰ 14.2%। একেদৰে 2015-16 চনত GSDP বৃদ্ধিৰ হাৰ আছিল 17% আৰু বৰ্তমান এই বৃদ্ধিৰ হাৰ মাত্ৰ 15%।